বন্ধুসকল মটৰৰ কচুৰি আৰু আলুৰ দম কেনেকৈ বনালোঁ ভাবিলোঁ ভিডিঅ'টো এবাৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। নিশ্চয় চাই ভাল লাগিব। ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ একদম নাপাহৰিব। সকলোৱে বনাব জানে, তথাপিনো মইনো কেনেকৈ বনালোঁ। আৰু মটৰখিনি অনা বহুত দিনেই হ'ল আৰু ধুনীয়াকৈ বাছি কৰি গুচাই লৈ তাৰে পৰা অলপ মটৰ অলপ ভাপত দি পেলাই তাত পেষ্ট কৰি ল'লোঁ। আৰু আটাখিনি ধুনীয়াকৈ ইয়াতে নিমখ আৰু আজুইন যিটো মানে ৰান্ধনি বুলি কয় সেইটো অলপ মিক্স কৰি দিছোঁ। লগতে গোটা জিৰা অলপ দিছোঁ আৰু নিমখ, চেনি মই এভইড কৰিলোঁ, আপোনালোকে চেনিও অলপ দিব আৰু লগতে ৰিফাইন অইলো অলপ দি দিব। আৰু মই ৰিফাইন অইলৰ সলনি মই অলপ ঘি দিছিলোঁ, এইটো স্কিপ হৈ গ'ল। আৰু লগতে কুহুমীয়া গৰম পানী দি পেলাই ধুনীয়াকৈ আটাখিনি সানি কৰি লৈ অলপ ৰেষ্টত থৈ দিলোঁ। আৰু বন্ধুসকল এতিয়া মোৰ আটাখিনি উলিয়াই লৈ ধুনীয়াকৈ শ্বেপত লৈ লৈছোঁ কেইটামান লিচি বনাই। আৰু লগতে এতিয়া পুৰখিনি বনাই লৈ ধুনীয়াকৈ বেলি কৰি ল'ম। এটা বনাই দেখুৱাই দিছোঁ। বন্ধুসকল একদম সহজ ৰেচিপি, আপোনালোকে ঘৰত বনাই খাব। আৰু ঠাণ্ডাৰ দিনত কিন্তু এনেকুৱা কচুৰিবোৰ খাবলৈ বহুত ধুনীয়া লাগে। আৰু মই এয়া ধুনীয়াকৈ অলপ আটা লগাই পেলাই ধুনীয়াকৈ কচুৰি শ্বেপতে ধুনীয়াকৈ বেলি কৰি ল'লোঁ। আৰু এতিয়া মই এটা এটাকৈ ভাজি কৰি ল'ম। আৰু কচুৰিৰ লগত খাবলৈ কিন্তু মই আজি আলুৰ দম বনাম। আৰু আলুৰ দম খাবলৈ কিন্তু ঘৰত তেনেকুৱা দমৰ আলুটো নাছিলে, কিন্তু তাৰ মাজতে মই কি কৰিলোঁ দেখুৱাই আছোঁ। আৰু মই আগতে সেইখিনি বনাই কৰি ল'লোঁ। আৰু বন্ধুসকলে এয়া ৰংপুৰী আলু সেইখিনি ভাজি খোৱাৰ কাৰণে আনিছিলে, তাৰ পৰাই মই কেইটামান মানে ডাঙৰ ডাঙৰ আলুখিনি বাছি কৰি ল'লোঁ। আচলতে এইটো দম খোৱাৰ আলু নহয়েই, তথাপি মই ইয়াৰ পৰা কেইটামান ডাঙৰ ডাঙৰ উলিয়াই কৰি ল'লোঁ। আৰু লগতে আমি খোৱা আলু কেইটামান দি পেলাই ধুনীয়াকৈ প্ৰেছাৰত অলপ সিজাই কৰি ল'লোঁ। আৰু সেয়া এতিয়া বাকলিখিনি এৰুৱাই থৈ তাতে কেৰাহীতে মই অলপ জিৰা ফোৰণত দি পেলাই আলুখিনি দি অলপ নিমখ আৰু হালধি দি পেলাই আলুখিনি অলপ ৰংচঙীয়াকৈ অলপ ভাজি কৰি ল'ম। আৰু এয়া মোৰ ভজা কৰা হৈ গ'ল। এতিয়া মই আলুখিনি উঠাই কৰি থৈ এই তেলতে মই মছলাখিনি ভাজিম। তেলতে মই এতিয়া বিলাহী আৰু পিঁয়াজ অলপ দি পেলাই অলপ ভাজি কৰি ল'লোঁ। অলপ পিঁয়াজ আৰু বিলাহী কিন্তু মই পেষ্টতো দিছিলোঁ, মছলা যিটো পেষ্ট কৰিছিলোঁ। আৰু ইয়াতে হালধি, নিমখ, জিৰা পাউডাৰ, ধনিয়া পাউডাৰ, লগতে টমেটো কেচাপ যিটো চচ এইটো অলপ মিক্স কৰি পেলাই মছলাৰ লগত মই অলপ ভাজি কৰি ল'লোঁ। আৰু পিছা মছলাত আছিলে জিৰা, নহৰু, আদা, জালুক, লং, ইলাচি, দাৰচিনি, কাজু, কিচমিচ আৰু মগজ। কিচমিচটো মই দিছোঁ যাতে এটা মিঠা মিঠা ফ্লেভাৰ আহে, আৰু যিহেতু মই কাশ্মীৰী আলুৰ দম বনাম। আৰু বন্ধুসকল এতিয়া মই ধুনীয়াকৈ মছলাখিনিৰ লগত আলুখিনি দি পেলাই অলপ টাইম ভাজিম। আৰু যিহেতু মই আলুখিনি অলপ সিজাই লৈছিলোঁ, বেছি টাইম নালাগে। এয়া মোৰ মছলাৰ লগত ভজা হৈ গ'ল। এতিয়া মই ইয়াতে অলপ কুহুমীয়া গৰম পানী এড কৰি দিম। আৰু যিহেতু আলুখিনি আমাৰ যিটো খোৱা আলু, যিটো ডাঙৰ আলুটো, এইটো মই খুন্তিৰে ধুনীয়াকৈ অলপ ভাঙি ভাঙি দিলোঁ, হাতেৰে মোহাৰিও দিব পাৰি। আৰু মই এতিয়া কুহুমীয়া গৰম পানী অলপ দি পেলাই অকণ টাইম উতলিবলৈ দিম। আৰু বন্ধুসকল এয়া মোৰ একদম মানে হৈয়ে গ'ল আলুৰ দম। আৰু মই এতিয়া অলপ চিৰাগৰ কাৰণে অকণ উঠাই থ'লোঁ। চিৰাগে যিহেতু ধনিয়া পাত দিলে নাখায়, তাৰ কাৰণে অলপ আগতে উঠাই থৈ এতিয়া মই ধনিয়া পাতটো এড কৰি দিলোঁ। আৰু বন্ধুসকল একদম সহজ ৰেচিপি, আপোনালোকে খাই কেনেকুৱা পালে কমেণ্টত জনাবলৈ মোক নাপাহৰিব। আৰু আজি দুটা ৰেচিপি কেনেকুৱা পালে, ভাল লাগিলে লাইক এটা দিব। আজিলৈ আহিছোঁ, বাই বাই। এতিয়া কেনেকুৱা হৈছে চিৰাগৰ মুখৰ পৰা শুনোচোন। ভাল হৈছে।